খেনুক দেখি ৰন্ধা বঢ়া, খেনুক দেখি দুৱাৰ মৰা। অসমীয়া যিবোৰ আপ্তবাক্য প্ৰায়ে কৈ থকা হয় তাৰ ভিতৰত ই এটা আপ্তবাক্য। নীতিক লৈ এনেকুৱা কথা কোৱা হয়, অৰ্থাৎ এজন ব্যক্তি অহাৰ দেখিলেই আপুনি তেওঁৰ বাবে আহাৰৰ ব্যৱস্থা কৰিছে আৰু আন এজন ব্যক্তি অহাৰ লগে লগে আপুনি দুৱাৰ মাৰি দিছে। অৰ্থাৎ দুজন ব্যক্তিৰ মাজত একে কাম কৰা দুজন ব্যক্তিৰ মাজত এজন ব্যক্তিক যেতিয়া গুৰুত্ব দিয়া হয় আৰু আনজনৰ প্ৰতি গুৰুত্ব দিয়া নহয়, তেতিয়া এই বাক্যটো কোৱা হয় খেনুক দেখি ৰন্ধা বঢ়া, খেনুক দেখি দুৱাৰ মৰা। শেহতীয়াকৈ যি বিতৰ্ক হৈ আছে এজন ব্যক্তিৰ ওপৰত পংকজ পাঠকৰ ক্ষেত্ৰত এই কথাটো 100% খাপ খাই যায়। আমি সদায় একেবাৰে সৰু বয়সৰ পৰা বৰ্তমানলৈকে কিছুমান বিশেষ ধৰণৰ বস্তু ব্যৱহাৰ কৰি আছোঁ, যিবোৰ মেডিচিন নহয় কিন্তু যিবোৰ আমাৰ দিনটোত ব্যৱহাৰ কৰা নিত্য নৈমিত্তিক যিবিলাক প্ৰয়োজনীয় বস্তু তাৰ ভিতৰত পৰে। উদাহৰণস্বৰূপে আমি বিভিন্ন ধৰণৰ চাবোন আমাৰ শৰীৰত সানি আহিছোঁ আৰু এই চাবোনবোৰৰ ভিতৰত বেলেগ বেলেগ ধৰণৰ চাবোন আমি নিজৰ পচন্দ মতে ক্ৰয় কৰিছোঁ। এই চাবোনবোৰে যে সদায় আমাৰ শৰীৰত উপকাৰী কৰিছে তেনেকুৱা নহয়, বেছিভাগ সময়তেই চাবোনৰ পৰা মানুহৰ অপকাৰহে হোৱা দেখা যায়। কাৰণ মানুহৰ ছালৰ বেমাৰ হোৱাৰ লগে লগে চিকিৎসকে কিছুমান বিশেষ চাবোন ব্যৱহাৰ কৰা নিষিদ্ধ কৰি দিয়ে, অৰ্থাৎ কয় যে এই চাবোনটো ব্যৱহাৰ কৰিলে আপোনাৰ ছালৰ এই সমস্যাটো হ'ব। ইয়ে প্ৰমাণ কৰে যে ছালৰ কিছুমান বেমাৰৰ বাবে দায়ী হৈছে চাবোন। কিন্তু কেতিয়াবা আপোনাৰ মনত পৰেনে সেই চাবোন কোম্পানীটোৰ হেড অফিচৰ সন্মুখত গৈ মুখ্য কাৰ্যালয়ৰ ওচৰত গৈ আপুনি প্ৰতিবাদ কেতিয়াবা বাৰু কৰি পাইছেনে? নিশ্চয় নাই পোৱা। শ্বেম্পু সানিলে আমাৰ চুলিৰ কি উৎকৰ্ষ সাধন হয় আমি নাজানো, কিন্তু শ্বেম্পু সানি যে বহু লোকৰ চুলি বেয়া হৈছে বা চুলি নষ্ট হৈ গৈছে সেইটো কথা আমি কিন্তু ভালকৈ জানো। কাৰণ সেই কথা বহু সময়ত চিকিৎসকেই কয় যে আমুক আমুক শ্বেম্পুকেইটা আপুনি ব্যৱহাৰ নকৰিব। কিন্তু এনেকুৱা কেইজন ব্যক্তি আছে সেই শ্বেম্পু কোম্পানীটোৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত গৈ ধৰ্ণা দিছে, তেওঁ ৰঙা কাপোৰ পাৰি তাত বহি লৈছে, তেওঁ মুৰ্দাবাদকৈ চিঞৰিছে। আমি জানো এই মিঠাতেলৰ ভিতৰত বিভিন্ন ধৰণৰ মিঠাতেলৰ কোম্পানীয়ে মিঠাতেল বিক্ৰী কৰে। সেই মিঠাতেল খোৱাৰ ফলত বহু মানুহৰ বৃক্ক বেয়া হৈ গৈছে। সেই মানুহবিলাকে বাৰু কেইদিন গৈ সেই মিঠাতেল কোম্পানীৰ সন্মুখত গৈ আন্দোলন কৰিছেগৈ। কোনেও আন্দোলন কৰিবলৈ যোৱা নাই, কাৰণ মানুহে জানে সেই আন্দোলন কৰিবলৈ যোৱাৰ ফলাফল বৰ ভাল নহ'ব, বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব, অথবা তেনেদৰে প্ৰতিবাদ কৰি একো লাভো নহ'ব। কাৰণ কোম্পানী এটা সদায় কোম্পানী এটা বৃহৎ বস্তু, কোম্পানী এটাই কেতিয়াও আপোনাৰ মোৰ নিচিনা মানুহে কি প্ৰতিবাদ কৰিছে সেইবোৰ কথাত 1%ও মূৰ নঘমায়। যদি আপুনি আদালতলৈ যায় তেতিয়াহ'লে তাৰ পৰা আপুনি কিবা এটা সুফল পাব পাৰে। কিন্তু সেই একেটা কথা যেতিয়া পংকজ পাঠকৰ ক্ষেত্ৰত হয়, যিজন এজন থলগিৰি অসমীয়া, যিজন এজন থলুৱা অসমীয়া উদ্যোগী যুৱক বা তেওঁ বন ঔষধৰ কিবা কিবি ব্যৱসায় কৰে, সেই ব্যক্তিজনৰ ক্ষেত্ৰত কিন্তু এই নিয়মটো ওলোটা হৈ যায়। এইখিনিতে মোৰ আৰু এটা কথা মনত পৰে, হলা গছ দেখিলে বাগি কোঠাৰ মৰা। মানুহে খুব ভালকৈ জানে যে পংকজ পাঠকৰ পিছত যিসকল মানুহ আছে তেওঁলোকে পংকজ পাঠকৰ দৰৱ জাতি কিনি খাইছে, তেওঁৰ পৰা লাভ উঠাইছে, তেওঁ পইচা দিছে, তেওঁলোকৰ লগে লগে সম্পৰ্ক শেষ। সেইসকল ব্যক্তিয়ে যে পংকজ পাঠকৰ হকে মাত মাতি চিঞৰিবলৈ নাহে, বহু লোকে এই কথা ভালকৈ গম পায়। আৰু সেইকাৰণে এনেকুৱা এটা পক্ষৰ অসমত হয়তো সৃষ্টি হৈছে যি পংকজ পাঠকক গুৰিৰ পৰাই নিৰ্মূল কৰি ল'বলৈ বিচাৰিছে। শেহতীয়াকৈ এজন বিদেশত থকা আমাৰ প্ৰবাসী চিকিৎসকেও পংকজ পাঠকে দিয়া চুলি গজা দৰৱ সম্পৰ্কে বিভিন্ন ধৰণৰ তেখেতে চিকিৎসা সম্পৰ্কীয় কথা বতৰা আগবঢ়াই আছে, আমাৰ চকুত পৰিছে। আমি যিহেতু চিকিৎসক নহয়, আমাতকৈ তেখেতে খুব বেছি ভালকৈ কথাখিনি বৰ্ণনা কৰিব পাৰিব। কিন্তু মনত ৰাখিব, এনেকুৱা এক শ্ৰেণীৰ চিকিৎসকৰ বাবে অসমৰ আটাইতকৈ গৱেষণামূলক কাম কৰা চিকিৎসকজন, যাৰ নাম ডাক্তৰ ধনীৰাম বৰুৱা। এই ডাক্তৰ ধনীৰাম বৰুৱাই নৰক যাতনা ভুঞ্জিবলগীয়া হৈছিল, তেওঁ জেললৈ যাবলগীয়া হৈছিল। ধনীৰাম বৰুৱাই কি কৰিছিল? ধনীৰাম বৰুৱাই মানুহৰ শৰীৰত গাহৰিৰ শৰীৰৰ অংশ আনি সংৰোপণ কৰিছিল, যাৰ ফলত তেখেতক জেললৈ প্ৰেৰণ কৰিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছিল। আনকি এই ধনীৰাম বৰুৱাই প্ৰমাণ কৰিব বিচাৰিছিল যে মানুহৰ তেজৰ গ্ৰুপ 4টা, অৰ্থাৎ AB আৰু O নহয়, বৰঞ্চ মানুহৰ তেজৰ গ্ৰুপ 7টা বুলি। কিন্তু তেখেতে প্ৰণালীবদ্ধভাৱে গৱেষণা নকৰাৰ ফলত
তেওঁ সেই সত্যটোক প্ৰতিষ্ঠা কৰিব নোৱাৰিলে বা তেওঁৰ লিখা বিশ্বৰ বিখ্যাত মেগাজিনবিলাকত চিকিৎসা সম্পৰ্কীয় প্ৰকাশ নাপালে, যাৰ কাৰণে তেওঁ কোনো ধৰণৰ স্বীকৃতি নাপালে। আৰু ইতিমধ্যে কিন্তু এটা কথা গম পোৱা গৈছে যে ধনীৰাম বৰুৱাৰ যি সেই চিকিৎসা প্ৰণালী আছিল তাকে অলপমান বেলেগ ধৰণেৰে প্ৰয়োগ কৰি আমেৰিকাত ইতিমধ্যে মানুহৰ শৰীৰত গাহৰিৰ শৰীৰৰ অংশ সংৰোপণ কৰিবলৈ সক্ষম হৈছে। আজি অসম মুলুকত হোৱাৰ বাবে এনেকুৱা হ'ল যে ধনীৰাম বৰুৱাৰ নিচিনা মানুহ গৈ জেলত সোমাবলগীয়া হ'ল। আজি আমেৰিকাত সেই কথাটো হোৱালৈ ধনীৰাম বৰুৱাৰ নামটো নোবেল বঁটাৰ কাৰণে হয়তো প্ৰেৰণ কৰা হ'লহেঁতেন। যদি এনেকুৱা কথা হয় যে পংকজ পাঠকে যি দৰৱ দি আছে, আমিতো টিভিত দেখি আছোঁ পংকজ পাঠকে দিয়া দৰৱ মূৰত ঘঁহাৰ পিছত মানুহৰ চুলি ওলাইছে বুলি। পংকজ পাঠকে যদি তেনেকৈ প্ৰমাণ কৰি দিব পাৰে যে মানুহৰ মূৰত এনেকৈ চুলি গজোৱাটো সম্ভৱ আমুক আমুক দৰৱ প্ৰয়োগ কৰি, তেতিয়া সেইসকল চিকিৎসকৰ মুখৰ মাত নিশ্চয় হেৰাই যাব। কিন্তু এটা কথা ঠিক, পংকজ পাঠকে এই কথাটো প্ৰমাণ কৰিব নোৱাৰে, কাৰণ পংকজ পাঠকে কোনো চিকিৎসা সম্পৰ্কীয় জাৰ্নেলত তেখেতৰ লিখা উলিয়াব নোৱাৰে। পংকজ পাঠক হয়তো বিজ্ঞান শাখাৰ ছাত্ৰ নাছিল বা চিকিৎসা বিজ্ঞানৰ তেওঁতো ছাত্ৰ নহয়েই, আমি ভালকৈয়ে জানো। সেই পংকজ পাঠকে কেতিয়াও মেডিকেলি প্ৰমাণ কৰি দিব নোৱাৰিব যে তেখেতে যি চিকিৎসা পদ্ধতিৰ জৰিয়তে টপা মানুহৰ মূৰত চুলি গজাবলৈ লৈছে সেই কথাটো তেওঁ সত্য বুলি কেতিয়াও প্ৰমাণিত কৰি দিব নোৱাৰিব। অৰ্থাৎ পংকজ পাঠকৰ নিচিনা মানুহৰ প্ৰতিভা থাকিলেও সেয়া প্ৰতিভা খুব সোনকালে শেষ হৈ যোৱাৰ সম্ভাৱনা খুবেই বেছি। সেইদিনা এটা ৰিউমাৰ ওলাইছিল, হয়তো পংকজ পাঠকৰ মুখেৰে ওলাইছিল যে পংকজ পাঠকক ইতিমধ্যে বেংগললৈ মমতা বেনাৰ্জী ডাঙৰীয়ানীয়ে নিমন্ত্ৰণ জনাইছিল, যিটো পিছত মিছা বুলি প্ৰমাণিত হয়। এই ক্ষেত্ৰত অৱশ্যে দেখা যায় যে তেনেকুৱা কিছুমান কথা পংকজ পাঠকেও কোনোবাই ক'লে বুলি, কোনোবাই প্ৰেংক কল কৰিলে বুলি কৈ দিব নালাগে, কাৰণ তেওঁ এজন বৰ্তমান মেচিয়ৰ মানুহ। কিন্তু কথা হ'ল যে প্ৰতিটো ক্ষেত্ৰতে যদি পংকজ পাঠকক আক্ৰমণ কৰি থকা হয়, প্ৰতিটো ক্ষেত্ৰতে পংকজ পাঠকক নিৰুৎসাহ কৰি থকা হয়, তেখেতক যদি ৰাজহুৱা স্থানত কাণত ধৰোৱা হয়, আঁঠু কঢ়োৱা হয়, তাতকৈ দুখৰ কথা কি থাকিব। এটা কথা আমি মনত ৰখা ভাল, পৃথিৱীৰ আটাইতকৈ যিজন ডাঙৰ লিভাৰৰ চাৰ্জন আছিল